ঢকুৱাখানাৰ সুনীল ঘটনাই আজি 24 দিন অতিক্ৰম কৰিলে। এতিয়া সুনীল গগৈ সেই পথ মনত এটাই প্ৰশ্ন যে তেওঁ ফুট ল'বনে, সেন্দুৰ ল'বনে, তেওঁ বগা সাজ পিন্ধিবনে, ৰঙা সাজ পিন্ধিব। আৰু আৰক্ষীয়ে আশ্বাস দিছে যে তেওঁ জীয়াই আছে, তেওঁ সেইকাৰণে বগা সাজ পিন্ধিব নালাগে। কিন্তু তেওঁলোকৰ মতে সুনীল গগৈ জীয়াই নাই, তেওঁ মৃত্যু হ'ল। তেতিয়াহ'লে যদি তেওঁ জীৱন্ত মানুহ এজন এতিয়া দেখা দেখি তেওঁ মৃতদেহো পোৱা নাই, তেওঁ একো উমঘামে পোৱা নাই, তেতিয়াহ'লে আৰক্ষী প্ৰশাসনে আজি 24 দিন পৰ্যন্ত কৰি আছে কি? সেই জাহাংগীৰ বোলাজনৰ সেই যিটো মুণ্ড জ্বলাই দিয়া মুণ্ডটো তৎক্ষণাত ক'ত কেনেকৈ নাইকিয়া হ'ল, তাক আজি পৰ্যন্ত আৰক্ষী প্ৰশাসনে কিয় উলিয়াব পৰা নাই? আমি তেতিয়াহ'লে আৰক্ষী প্ৰশাসনৰ ওপৰত কি আস্থা আৰু বিশ্বাস ৰাখিম যদি জীৱন্ত মানুহটো তাক এনেকৈ মৰি গ'ল, তথাপিও আজি পৰ্যন্ত হত্যাকাৰী কোন আজিলৈকে তদন্ত কৰি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব পৰা নাই। আৰু এয়া চাওক, সুনীল গগৈ পত্নীয়ে কৈছে যে মই এতিয়া পুলিচ প্ৰশাসনৰ পৰা অকল এটা উত্তৰ বিচাৰোঁ। উত্তৰটো এইটোৱে যে মই বগা সাজ পিন্ধিম নে ৰঙা সাজ পিন্ধিম, ফুট ল'ম নে সেন্দুৰ নল'ম। এতিয়া এটাই প্ৰশ্ন, এই প্ৰশ্নটোৰ উত্তৰ মোক তাৎক্ষণিকভাৱে লাগে, তেতিয়াহে মই শান্তি পাম। তেতিয়াহ'লে পুলিচ প্ৰশাসনে আজি 24 দিন পৰ্যন্ত এই হত্যাকাণ্ডটোত একো বিচাৰেই কৰিব পৰা নাই। তেতিয়াহ'লে আমাৰ আস্থা থাকিব কি প্ৰশাসনৰ ওপৰত? চাওকচোন সুনীল গগৈ সেই পত্নীয়ে কেনেকৈ সংবাদ মাধ্যমৰ আগত তেওঁ কথাবোৰ ব্যক্ত কৰিছে, ভিডিঅ'টোৰ যোগেদি চালে গম পাব। কালি দিনটোলৈকে কি আপোনাৰ যিটো প্ৰতিচ্ছবি দেখিলে, মনে কি ভাবিছে? তদন্ত সঠিক দিশত গৈছে? কালি এতিয়া সকলো অহা দেখি তদন্তটো সঠিক দিশত যাব বুলি ভাবিছোঁ কালিৰ পৰা। কিন্তু আমি সেইটোৱে আশা কৰি আছোঁ, কিবা এটা উত্তৰ পাম বুলি। তাৰ আশাতে আমি ছাৰহঁতকো সহায় সহযোগ যিমানখিনি পাৰোঁ কৰিছোঁ। আৰু লাগিলে কৰিব? আৰু কৰিম, যিমান পাৰোঁ চেষ্টা কৰিম, মাত্ৰ আমাক এটা উত্তৰ লাগে। আপোনালোকৰ মোবাইল ইত্যাদি সেইবিলাক আছে কি নাই? আছে, সেইবিলাকে ছাৰহঁতৰ ওচৰতে আছে, সকলোবিলাক তেওঁলোকৰ তাতে দিছোঁ। হয়, হ'লেও মানে আমাৰ এটা উত্তৰ লাগে আৰু মানে তেওঁলোকে আমাক এটা ন্যায় দিব বুলি আমাৰ আশা আছে। মানে আৰক্ষীয়ে যেনেধৰণে আপোনালোকক সহযোগ কৰাটো বিচাৰিছে আপোনালোকে তেনেকেই কৰি আছে? তেনেকেই কৰিছোঁ আমি, যিমান 10 বজাত উপস্থিত হৈছে থানাত। হয়, আমি যেনেকৈ পাৰোঁ তেনেকেই হ'বলৈ চেষ্টা কৰিছোঁ। আচলতে যে আপোনালোকে 6 দিন যে অহা যোৱা কৰিলে তাত, সৌৰভ আৰু আপুনি কি সোধে তেওঁলোকে? তদন্তৰ নামত কি সোধে? তদন্তৰ নামত সুধিবলৈনো কি, একেবোৰে সোধে আৰু তাৰ উত্তৰ আমি দিবলৈ চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ। সেইখিনি প্ৰশ্ন সুধি থাকিলে প্ৰকৃত ৰহস্য ওলাবনে আপুনি কি ভাবে? মানে যদি আপোনালোকে কিবা উপযোগ কৰি সুধি থাকে আচল কথাটো ওলাবগৈনে? যদি আমাৰ বাহিৰে বেলেগকো আৰু তেওঁলোকে ইনভেষ্টিগেশ্যন যদি কৰি আছে ওলাব বুলি আশা এটা কৰিছোঁ। বেলেগকো কৰিব লাগিব? হয়, বেলেগকো কৰিব লাগিব, সেইটো কাৰণে আশাটো কৰিছোঁ। আৰু তেওঁলোকৰ ওপৰতে আমাৰ ভৰসা এতিয়া, বেলেগটো আমাৰ কোনো নাই এতিয়া। তৃতীয় পক্ষৰ কথা কৈ থকা হৈছে বাৰে বাৰে? হয়, তৃতীয় পক্ষৰ কথা কৈ থকা হৈছে, সেইটো গম পাইছে। সেইটো বিষয়ে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে চাগে, বিশেষ মই সেইবোৰ বিষয়ে একো নাজানো। সেইটোৱে আমাকে ন্যায়টো লাগে আৰু মানে উচিত বিচাৰটো আমাক সোনকালে দিব লাগে, সেয়াই বিচাৰোঁ মই। এতিয়ালৈকে আপোনাৰ কি সন্দেহ হয়? মই এটা কথা সুধিছোঁ, যিহেতু সুনীল গগৈৰ মৃত্যু হ'ল বুলি আপোনালোকে ইতিমধ্যে সকাম নিকাম ইত্যাদি পাতি আপুনি শিৰৰ সেন্দুৰ মোহাৰি বগা সাজ পিন্ধিবলৈ আৰম্ভ কৰিলে, 24 দিন হৈ গ'ল। সেইটো এটা প্ৰথম ধাৰণা আছিলে, এতিয়া আপোনাৰ ধাৰণাটো কি হয়? আকৌ সাজযোৰ সলাব লাগিব নেকি চাগে? সেইটো এতিয়া মই ক'ব নোৱাৰিম, কাৰণ কিয় এতিয়া জীৱিত মৃত আমি একো গম পোৱা নাই। বিশেষ উত্তৰ নোপোৱালৈকে মই এইটো পৰ্যায়ত থাকিবই লাগিব। সেইটো কাৰণে মই সেই উত্তৰটোৰ কাৰণে বিশেষ আগ্ৰহেৰে আছোঁ। এটা উত্তৰ লাগে মাত্ৰ? হয়।